হেল্ল' এভৰিৱান, যিহেতু শাওণ মাহ চলি আছে আৰু সেইবাবে ৰেংবেং বুলি ক'লে বিখ্যাতেই হয় আৰু সেইকাৰণে আমি আহিলোঁ ৰেংবেঙলৈ। যিহেতু ইয়াৰ পৰা পানী নিয়া হয় বিভিন্ন মন্দিৰলৈ। তাৰপাছতে আহি পাই গৈছোঁ, ৰাস্তাতে পালোঁ বৰষুণ, বহুত বেছি বৰষুণ দিলে আৰু এই দেখিছেনে ভক্তসকল গৈ আছে আৰু অলপ খোজকাঢ়ি যাব লাগিব যিহেতু বহুত বেছি জাম লাগে, বহুত গাড়ী। তাৰপাছত আহিলোঁ, ইয়াত পাই গৈছোঁ, ছাতি তাতি লৈ আহিব লগা হৈছে যিহেতু বৰষুণ দি আছে, বহুত বেছি মানুহ ভিৰ হৈছে। তাৰপাছত আহিলোঁ মন্দিৰলৈ। তাৰপাছত ইয়াতে দেখিছে আবেলি সময়ত ভিৰ হৈছে, তথাপিও সন্ধিয়া সময়ত বেছি ভিৰ হয় আৰু ইয়াত বহুত বেছি ভিৰ হৈ আছিলে আৰু ময়ো পানী অলপ লৈ কৰি আহিলোঁ, তিয়াই কৰি আহিলোঁ আৰু লগতে বন্তি আৰু ধূপ ধূনা জ্বলোৱা হৈ গ'ল। আৰু এই দেখিছে ইয়াত অলপ আপোনালোকক দৃশ্য দেখাই দিছোঁ। লগতে ভিডিঅ'টো দিয়া অলপ পলম হৈ গ'ল। তাৰপাছতে মন্দিৰৰ পৰা ওলাই ফুট ল'লোঁ। তাৰপাছত আপোনালোকক অকণমান দেখাই দিছোঁ পৰিৱেশটো। আৰু যিহেতু ইয়াতে বহুত মেলা হয় আৰু বহুত ডাঙৰকৈও নহয়, হেৰিকৈও নহয়, আৰু ইয়াতে মেলা হয় আৰু মেলা বুলি ক'লেতো আমাৰ পোৱালি দেখিছেই বস্তু ল'লে আৰু ময়ো অলপ বজাৰ কৰিলোঁ। আৰু মেলা বুলি ক'লে যিহেতু জেলেপীটো খাবলৈ মনেই যায় আৰু জেলেপী ল'লোঁ। আৰু এই সন্ধিয়া সময়ত বহুত বেছি মানুহৰ ভিৰ হয় আৰু লগতে ভক্তসকলে পানী আনি আছে খোজকাঢ়ি, আৰু অলপ দেখাই দিলোঁ। আজিলৈ আহিছোঁ, বাই।